পবিত্ৰ জন্মাষ্টমী আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ধেমাজিৰ কৃষ্ণ গকুলমৰ বিশাল আয়োজন। এই মুহূৰ্তত মই ধেমাজি কাছাৰী মৈদানত উপস্থিত আছোঁ আৰু প্ৰায় 2000 গৰাকীতকৈ অধিক শিশু কৃষ্ণৰ নৃত্যৰে মুখৰিত হৈছে ধেমাজি কাছাৰী মৈদান। মোৰ অতীতত পোনপটীয়াকৈ দৃশ্যটো দেখাব। কি সুন্দৰ এক দৃশ্য আৰু নান্দনিক দৃশ্য দেখিবলৈ পোৱা গৈছে ধেমাজি কাছাৰী মৈদানত। এনেধৰণে এতিয়া প্ৰায় 2000 গৰাকীতকৈ অধিক শিশু কৃষ্ণই এনেধৰণে নৃত্য কৰা পৰিলক্ষিত হৈছে আৰু এনেধৰণে মুখৰিত হৈ উঠিছে আৰু ধেমাজি কাছাৰী মৈদানত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছে ধেমাজিবাসী। আৰু মোৰ সতীৰ্থই পোনপটীয়াকৈ ইয়াৰ দৃশ্যটো দেখাইছে। এটা বিশাল পেণ্ডেল আৰু বিশাল পেণ্ডেলৰ মাজত এনেধৰণে কৃষ্ণ নৃত্য কৰি এনেধৰণে মুখৰিত কৰি তুলিছে এতিয়া এই অঞ্চলটো। আৰু আজি যিহেতু পবিত্ৰ জন্মাষ্টমী আৰু জন্মাষ্টমী উপলক্ষে তেখেতলোকে এনেধৰণে শিশু কৃষ্ণৰ নৃত্য প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। আমি কিছু আগুৱাই যাম আৰু বিশ্বৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। পোনপটীয়াকৈ N24 দৰ্শকসকলক দেখাইছোঁ। এয়া প্ৰায় 2000 গৰাকীতকৈ অধিক শিশু কৃষ্ণই এনেধৰণে নৃত্য প্ৰদৰ্শন কৰিছে আৰু এয়া ধেমাজি কাছাৰী মৈদানৰ দৃশ্য। আৰু ধেমাজি কাছাৰী মৈদানত এনেধৰণে এতিয়া মুখৰিত হৈ উঠিছে পৰিৱেশটো মোৰ সতীৰ্থই দেখাইছে। আৰু কিছু আমাৰ শিশু কৃষ্ণ আছে, আমি জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। কেতিয়াৰ পৰা শিকি আছিলে? এইটো মাহৰ পৰা না গৰম বন্ধৰ পৰা আৰম্ভ। ঘৰ গোৱালচাপৰি। জ্ঞাপন কৰিছো। এনেধৰণে এতিয়া আমি কথা পাতিছো। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। কেতিয়াৰ পৰা শিকি আছিলা? কেইদিনমান। 1 মাহ মানৰ পৰা শিকি আছা? শ্ৰীপানী আহোমগাঁও। কোন ক্লাছত পঢ়ি আছা? 1। এনেধৰণে এতিয়া দেখিছে মোৰ সতীৰ্থই পোনপটীয়াকৈ দৃশ্যটো দেখাইছে। প্ৰায় 2000 গৰাকীতকৈ অধিক শিশু কৃষ্ণই এনেধৰণে নৃত্য প্ৰদৰ্শন কৰিলে আৰু ধেমাজি কাছাৰী মৈদানত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছে। আৰু আমি কিছু আগলৈ যাম আৰু কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে? ভাল লাগিছে। কিমান দিনৰ পৰা শিকি আছিলা? বহুত দিনৰ পৰা শিকি আছিলা। এনেধৰণে এতিয়া দৃশ্যটো দেখাব মোৰ সতীৰ্থই আৰু এনেধৰণে এতিয়া মুখৰিত হৈ উঠিছে ধেমাজি কাছাৰী মৈদান আৰু সতীৰ্থই এনেধৰণে দেখাইছে দৃশ্যটো। প্ৰায় 2000 গৰাকীতকৈ অধিক শিশু কৃষ্ণই এনেধৰণে নৃত্য প্ৰদৰ্শন কৰিলে। আৰু যিহেতু আজি পবিত্ৰ জন্মাষ্টমী আৰু জন্মাষ্টমীৰ দিনাই এনেধৰণৰ এটা কাৰ্যসূচী লৈছে আৰু ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছে ধেমাজিবাসী। আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজিতো শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।